শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা সাহিত্য শাখাৰ উদ্যোগত আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহযোগত আজি ইয়াত আবৃত্তি আৰু তৰ্কৰ বিষয়ত কৰ্মশালা অনুষ্ঠিত হ'ব। সেই উপলক্ষে এই উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰা, মই সভানেত্ৰী নকওঁ, সভাপতিত্ব কৰা আমাৰ নিয়োগ বাইদেউ আৰু মঞ্চত উপবিষ্ট প্ৰতিগৰাকী ব্যক্তি, প্ৰেক্ষাগৃহত থকা ভক্তপ্ৰাণ ব্যক্তিসকল, আইসকল, বাপসকল আৰু আবৃত্তিৰ প্ৰশিক্ষণ ল'বলৈ বুলি আজি আচলতে আবৃত্তিৰ প্ৰশিক্ষণ কৰ্মশালা বুলি ক'বলৈ ইয়াত এটা অসুবিধা আছে। তথাপিও যিটো ইচ্ছা কৰি তেওঁলোক আহিছে সেই প্ৰশিক্ষাৰ্থীসকল মই দেখি মোৰ খুব ভাল লাগিছে। এই ভিতৰৰ পৰা মুধলৈকে সেই পিছলৈকে সকলো আছে। সকলোকে মই মান্যনুসাৰী মোৰ শ্ৰদ্ধা, মৰম, চেনেহ, আশীৰ্বাদ মই জনাইছোঁ, দিছোঁ। ইয়াত অকণি অকণি ল'ৰা ছোৱালীবিলাকে আমি আশীৰ্বাদ দিবৰ বয়স আমাৰ। আশীৰ্বাদ বুলি কওঁতে এই যে ভাল হোৱাটো কামনা কৰি আমি যিটো কৰোঁ, এই কণ কণ ল'ৰা ছোৱালীবিলাকে যিটো হেঁপাহ, তেওঁলোকৰ প্ৰতি ভাল ভাৱ লৈ আমি যি আমি ভাৱ ব্যক্ত কৰি সেয়ে আমাৰ আশীৰ্বাদ। সকলোকে মোৰ মান্যনুসাৰী শ্ৰদ্ধা, মৰম, চেনেহ আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে আপোনালোকক এইদৰে ইমান সুন্দৰ এটা পৰিৱেশত নিজৰ নিজৰ আসনত উপবিষ্ট হৈ থকা দেখা পায়। এইটো পৰিৱেশ আমাক কোনে দিলে? গুৰুজনাই দিলে, যাৰ কথা আমি প্ৰতি মুহূৰ্তত স্মৰণ কৰোঁ। মই ইছলাম ধৰ্মী হ'ব পাৰোঁ, কিন্তু মোৰ হাড়ে সিমজুৱে, মোৰ শিৰাই শিৰাই গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি সংস্কৃতি, সেই সংস্কৃতিয়েই বৈ আছে। আমি সেই ধাৰণ কৰিছোঁ অসমীয়া জাতিৰ, অসমীয়া ভাষা ভাষী, অসমীয়া ভাষী, অসমীয়া জাতিৰ এগৰাকী ব্যক্তি হিচাপে আমি সেইখিনি সংস্কৃতি, সেই ভাষা সাহিত্য সংস্কৃতি আৰু ভাৱধাৰা আমি জ্ঞাপন হৃদয় আৰু অন্তৰত আমি বহন কৰি আছোঁ। আৰু একেশ্বৰবাদী যিটো ভাৱ, সেই ভাৱটো গ্ৰহণ কৰি আছোঁ। আমি সেই সকলো একেটা পথৰে যাত্ৰী। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। সেইজনা পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ, তেখেতেই, সেই গুৰুজনাই আমাক অসমীয়া জাতিটোক গঢ়িলে, বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে, সমাজ গঠন কৰিলে, সাম্যবাদ প্ৰচাৰ কৰিলে আৰু ব্যভিচাৰী এখন সমাজৰ পৰা উত্তৰণ ঘটাই মানুহক ভগৱতমুখী ভগৱানৰ আধ্যাত্মিক দিশলৈ মন লৈ গৈ সকলো মানুহক ভগৱান পূজাৰ কাৰণে, ভগৱানক চিন্তা কৰিবৰ কাৰণে সেইজনাক গুৰুৱে বাট দেখুৱাই দিলে। কথাবোৰ বহুত কথা ক'বলৈ মন যায়, এতিয়া আজি মোৰ সময় নাই। এটা কথা মোক আহিবৰ পৰাই দেখা পাইছোঁ, এই যে এটা নমনীয় পৰিৱেশ, প্ৰতিজনে প্ৰতিজনক যি শ্ৰদ্ধা সহকাৰে মাত লগাইছে বুলি মই কৈছোঁ, যে মাত লগাওঁ কৃষ্ণ। এই যে অকণমান, এই যে এনেকেও নহয়, অকণমান মূৰটো তললৈ কৰি এই যে নমনীয়তা, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ বস্তু। আমাৰ মানুহৰ মাজত যিটো অহং ভাৱ, আমি যে এনেকৈ থাকি পেলাই বৰ কথা কৈ আমি কাম কৰি থাকোঁ, আমাৰ সমাজখনত এইবোৰেই আমাকতো শেষ কৰি গৈ আছে। কিন্তু সেই তেনেকুৱা দুৰ্মদ কিছুমান অত্যাচাৰী মানুহকো এই যে কৃষ্ণ, এই যে কিবা এটা পৰিৱেশ তৈয়াৰ কৰি দিয়া হয়, এই পৰিৱেশে মই বহুবাৰেই এনেকৈ গৈছোঁ আৰু প্ৰতিবাৰে মোৰ অনুভৱ হয়
এনেকুৱা সমাজ যদি সৰ্বত্ৰ অসমৰ মানুহৰ মাজত অসমীয়া মানুহৰ মাজত থাকে তে আমি অসমীয়াসকলে কেতিয়াও মানে আমাক কোনেও ক'ব নোৱাৰে যে এইখিনি মানুহখিনি মানে ব্যভিচাৰী হ'ব নোৱাৰে শিষ্টাচাৰী সেই শিষ্টাচাৰী যিটো গুণ সেই গুণটো আচলতে আমাক দি থৈ গ'ল গুৰুজনাই নহ'লেনো এজন শাক্তধৰ্মী ব্যক্তি বুলি কৈছে এতিয়া মই বস্তুখিনি অকণমান মাজে মানে ইফালে গুচি যাবা মাজে মাজে ইফালে আহিবা ব্যক্তি প্ৰথমতে পিছত তেখেত পৰম শিষ্য হৈছিল মাধৱ গুৰু তেখেতে যে কোন মানে সেই যে বলি দিবলৈ বৈনাকক দিলে পইচা দিলে যে হেৰি মাকৰ অসুখ সেই মাকৰ অসুখত যে তেখেতে মানে হেৰি কৰিব পূজাৰ কাৰণে ছাগলী বলি দিবৰ কাৰণে পইচা দিলে ইজনে অনা নাই সিজন শংকৰদেৱ গুৰুজনৰ ভক্ত তেওঁতো এইজনৰতো খং উঠিছে যে কৈছে যে নামত খুং কৰা বুদ্ধিত পাগল বিহানে টকা দিলোঁ নানিল ছাগল এই যে কথাষাৰ তেতিয়া যে সিজনে কৈছে যে মোৰ আগতহে বৰ ৰাগ গোট শংকৰৰ ঘূৰি পালে সবাহ গোট লোট খুট এই যে কথাবোৰ এইবোৰ কথা মই তাহানিতে পঢ়া মেলা সেইবোৰে সোমাই আছে এই যে কথাটো ইমানে যে নামত খুং কৰা বুদ্ধিত পাগল বিহানে টকা দিলোঁ নানিল ছাগল তেতিয়া তেওঁ কৈছে মোৰ আগতহে বৰ ৰাগ গোট শংকৰৰ ঘূৰি পালে সবাহ লোট খুট তেতিয়ানো শংকৰ কোন ইয়াৰ পিছতে দুইজন লগ লাগিছে তাৰপিছত গৈ পেলাই সেই যিটো কথা মানে এই যিটো বাদ শব্দটোৰ কথা আমাৰ ভক্তগৰাকীয়ে কৈছিল তেখেতে অচ্যুত কৃষ্ণ নাথদেৱে কৈছিল সেই বাদ বিবাদ শব্দটোও অহা নাই বাদ তৰ্কও নাই হোৱা কথাৰ দ্বাৰা যুক্তিৰ দ্বাৰা সেই চিন্তাটো তাৰমানে নাইকিয়া কৰি এজন মানে নিজৰ কথাত ব্যস্ত থকা এটা চিন্তাত তেওঁ মানে সেইটোতে দৃঢ়মূল হৈ আছিলে কিন্তু গুৰুজনাই তাত এনেকুৱা কিছুমান কথাৰে বশ কৰি পেলালে যে তেতিয়াই সেইজনে তেখেতৰ ওচৰতে শিষ্যত্ব গ্ৰহণ কৰি গোটেই জীৱনটো তেখেতে এজন প্ৰকৃত ভক্ত হিচাপে তেখেতে পাৰ কৰি দিলে আৰু মাধৱ গুৰুৰ দৰে ভক্ত শ্ৰী শংকৰ গুৰুৰ আচলতে সেইজনৰ বাহিৰে আৰু সেইগৰাকীৰ বাহিৰে আন নাছিল মাধৱ গুৰুৱে যদি জীৱনটোৱে দি দিলে শংকৰ গুৰুৰ ওচৰত তেনেহ'লে সেই গুৰুজনে কেনেকুৱা হ'ব পাৰে আৰু সেই যে নমনীয়তাৰ যিটো প্ৰতীক সেই নমনীয়তা শিষ্টাচাৰ যিখিনি আমি পাইছোঁ এই সংস্কৃতিৰ পৰা সেই সংস্কৃতিয়ে আমাৰ অসমীয়া জাতিটোক আচলতে জীয়াই ৰাখি যদি আমাক সকলোৱে প্ৰাণে গ্ৰহণ কৰোৱে আদৰ্শ তেনেহ'লে আমি জাতিটো কেতিয়াও পিছ পৰি মৰিব নালাগে আৰু আমি সদায় সকলোৱে উচ্চশিৰে থাকিব পাৰিম সেয়ে মই ভাবোঁ যে আৰু মোৰ যে এই যে কৈছোঁ মই আপোনালোকক যে অহাৰ পিছত প্ৰত্যেকৰে আমাৰ বিস্মৃতিয়ে প্ৰথম মোক লগ পাইছে মোক লৈ আনিবলৈ গ'ল এই যে যিটো মানে ভাৱ আৰু সেই ভাৱটো মানে মই তাইক আগৰ পৰা তেওঁলোকক পাই আছোঁ মই যি ৰূপা বিস্মিতাহঁতক এই যে মানে মৰম ভিতৰত সোমাই যায় আপোনালোকক দেখি সেই বিস্মিতাৰ দৰে ৰূপাৰ দৰে আপোনালোকক সকলো যেন মোৰ মাজত সোমাই পৰিলে আমি সকলোৱে এক হৈ গ'লোঁ এই ভাৱটো মোৰ আহিছে আৰু আমি ভাবোঁ এনেকৈ আমি একে হৈ থাকি আমি নিশ্চয় অসমীয়া জাতিটোক আৰু মানে শক্তিমান কৰি তুলিব পাৰিম শক্তিমান শব্দটো কৈছোঁ আৰু তাৰমানে আমি দৃঢ় হৈ থাকিব পাৰিম আমাৰ অসমীয়াত্ব বজাই ৰাখিব পাৰিম আৰু তাৰ কাৰণে আমাৰ নিজস্ব যিবোৰ আমাক গুৰুজনাই দি গ'ল সেইখিনিক আমি ধৰি ৰাখিব লাগিব সেইখিনি বহন কৰিব লাগিব তাৰ উত্তৰণ আমি আমাৰ সাধনাৰ যোগেদি ঘটাব লাগিব গুৰুজনাই দিয়েই গৈছে আমাক এই যে যিবোৰ কথা আমি যিবিলাক কথা ইয়াত পাইছোঁ আমাৰ অচ্যুত কৃষ্ণ মহন্তদেৱে বৰ সুন্দৰকৈ কথাখিনি কৈছে মোৰ ইমান নাথদেৱে অচ্যুত কৃষ্ণ নাথদেৱে ইমান সুন্দৰকৈ কথাখিনি কৈছে মোৰ খুব ভাল লাগিছে এই যে ইন্দ্ৰ বৃত্তাসুৰৰ যুদ্ধৰ কথা ক'লে উচ্চাৰণৰ বিভ্ৰান্তিৰ কাৰণে যজ্ঞ সফল হোৱা নাই বাৰে বাৰে ইন্দ্ৰ হাৰিছে
বাৰে বাৰে সাৰিছে। এই যে মুখৰ এটা শব্দৰ উচ্চাৰণৰ শক্তি কিমান, সেই কথাখিনি আহিছে। আকৌ আমি মহাভাৰতত পাইছোঁ অশ্বত্থামা শত ইতি গজ। এইটো কমকে ক'লে অশ্বত্থামা শত ইতি গজ। ইতি গজ সৰু হ'ল, এইফালৰ পৰা ভুল এটা বাৰ্তা গ'ল। এইবোৰেই কথা। তেনেকৈ আমি আচলতে শব্দৰ যি মাহাত্য, শব্দ ব্ৰহ্ম, সেই শব্দ ব্ৰহ্মক আমি যদি এই কথন শিল্পক, এই যে কথন, আমি কথা কৈছোঁ, এতিয়া আমি কথা কৈ আছোঁ, যেতিয়া আমি কবিতা এটা পঢ়িম, সেই পঢ়া পাঠ সেইটো যেতিয়া তাক আমি তাৰ যিটো লয়, তাৰ যি ছন্দ লয়, যি কথা থাকিব, আবৃত্তি যেতিয়া আমি কৰিম, সেই আবৃত্তিটো হ'বগৈ এনেকুৱা এটা হ'বগৈ যে কবিৰ কবিয়ে যিটো কবিতা যি ভাৱ লৈ লিখিছিল, সেই ভাৱটো আবৃত্তিকাৰে ধাৰণ কৰি যেতিয়া শ্ৰোতাৰ মাজলৈ উলিয়াই দি দিব, তেতিয়া এই কবিজনৰ ভাৱটো সকলোৰে মাজলৈ গুচি যাব আৰু কবিতাটো নপঢ়াকৈয়ে আবৃত্তিৰ যোগেদিয়েই শ্ৰোতা দৰ্শকে সেই কবিতাটোৰ ভাৱখিনি সম্পূৰ্ণ বুজি কবিজনকো বুজিব পাৰিব, কবিৰ জীৱন দৰ্শন বুজি পাব পাৰিব। কবিতাত থকা ভাৱ, আমাৰ অসমীয়া সাহিত্য বৰ চহকী আচলতে। আমি এই যে হেৰি আমাৰ বেজবৰুৱাদেৱে আমাক কৈছিলে, লক্ষ্মীনাথ বেজবৰুৱাই, সকলো আছিল সকলো আছে নুগুণো নলওঁ গম। আমি নাভাবে আমাৰ কি আছে, আমাৰ একোৱে নাই। আমি সেইকাৰণে আজি হিন্দী ধৰিছোঁ, ইংৰাজী ধৰি আছোঁ, আমি কথাই পাতি সেইবিলাক ভাষাকে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ কি নাই আচলতে। সেই যে কি নাই, এই ভাৱটো যদি আমাৰ মনলৈ আহে, আমাৰ ল'ৰা ছোৱালীবিলাকে যদি আমাৰ চব আছে, সকলো আছে, সকলো আছে, সকলো আছে, সকলো আছিল, সকলো আছে নুগুণো নলওঁ গম। আমি গমহে লোৱা নাই। আৰু সেইকাৰণে আজি আমি মোবাইলটো লৈ ব্যস্ত হৈ গৈছোঁ, আমি ইণ্টাৰনেট লৈ এইবিলাক লৈ ব্যস্ত হৈ গৈছোঁ। বিশ্বায়নে আমাক বহুত দিছে, কিন্তু আমি বহুতে আকৌ নিজক হেৰুৱাইও পেলাইছোঁ। সেইকাৰণে আমি যদি সঁচা অৰ্থত অসমীয়া হৈ থাকিবলৈ বিচাৰোঁ, তেনেহ'লে আমি এই যে শ্ৰীমন্ত শংকৰ, এতিয়া যি এইখন আমাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়াই নহয়, বহুদিনৰ আগৰ সাহিত্য সভাৰ সমপৰ্যায়ৰ, মানে তেতিয়া দিনৰ পৰা চলি আছে। আমি তেতিয়া ইমান গুৰুত্ব দিব নাজানিছিলোঁ। আমাৰ শিশুকালত আমি যেতিয়া সৰু আছিলোঁ, ইয়াৰ আমি গুৰুত্ব নুবুজিছোঁ, বিশেষ তেতিয়া প্ৰচাৰ নাছিল। কিন্তু যেতিয়া আমি চাকৰি কৰি আছিলোঁ, লাহে 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 আজি প্ৰায় 40 বছৰমানৰ পৰা ইয়াৰ অকণমান বেছিকৈ একদম গোটেই ভাৰতবৰ্ষজুৰি ইয়াৰ যিটো আলোড়ন সকলোকে হেৰি কৰা, সকলোখিনি হৈছে। আৰু আমি ইয়াৰ পৰা যথেষ্টখিনি মানুহ উপকৃত হৈছে। ইয়াৰ লগে লগে কৃষ্ণগুৰুৰ সেৱাশ্ৰমো আহিছে। আমি তালৈ মই এনেকুৱা এজনী মানুহ, মই নামৰূপ ফাৰ্টিলাইজাৰ হায়াৰ ছেকেণ্ডেৰীত কাম কৰিছিলোঁ, BVFCLত, ব্ৰহ্মপুত্ৰ ভেলী সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই অসমীয়াৰ বিষয় শিক্ষয়িত্ৰী আছিলোঁ। আৰু সেই সূত্ৰে অকণমান কামবোৰ লেখা মেলা কাম কৰিছিলোঁ কাৰণে আমাৰ সাহিত্য সভাই মোক আমাৰ সাহিত্য সভাৰ মাজলৈ সোমাব লগা হৈছিল। যথেষ্টখিনি ভাল সেইখন খুব ভাল, যথেষ্ট সংস্কৃতিৰ উৰ্বৰা ভূমি বুলি ক'ম আমি নামৰূপখনক তেতিয়াৰ। আৰু সেই সময়ত আমি বহুখিনি কাম তাত কৰিছিলোঁ। আৰু তেতিয়া তাত দেখিছিলোঁ আমাৰ নামঘৰ, বৰনামঘৰ আজি আমি খুব ধুনীয়া। তেতিয়া আমাৰ ৰংগশালাটো নাছিলে। আমি নামঘৰৰ মাজত আমি আলোচনা কৰোঁ। মোক সাধাৰণতে আপোনালোকে শুনি ভাল পাব, হেৰি হৈছিলে আমাৰ কমলা গগৈ ছাৰ, পদাধিকাৰ কমলাকান্ত গগৈ, তেখেত আমি আৰু তেখেতসকল আমি একে খুব ভাল বন্ধু হৈছে আমি। আৰু তেখেত নামৰূপ হাইস্কুলত কাম কৰে, আমি ফাৰ্টিলাইজাৰ হায়াৰ ছেকেণ্ডেৰীত কাম কৰোঁ। আমাৰ ইয়াত পৰীক্ষা দিবৰ সময়ত মেট্ৰিক পৰীক্ষা চলে, তেতিয়া ছাৰ আহে তাৰ পৰা। মোৰ আকৌ তেখেতৰ প্ৰতি এটা বেলেগ ভাৱ, কেনে জানো আচলতে সেই যে গুৰু ভাৱ এটা আহি যায় যে, তেখেতে আমি একে বয়সৰ, কিন্তু মোৰ তেখেতৰ প্ৰতি সদায় এনেকৈ এটা সহায়তা কৰোঁ।
তেতিয়া তেখেতে এই আইগৰাকী আৰু কাম নাই এনেকৈ ক'ব। এই আইগৰাকী শব্দটো মোক তেখেতে তেতিয়া কৈছিল। এতিয়া মোৰ খুব ভাল লাগিল যেতিয়া পদাধিকাৰ হৈছিল, আৰু যিয়ে নহওক বৰ ভাল মানুহ সেইগৰাকী আছিল, এতিয়াও আছে, বৰ ভালকৈ তেখেত আছে, ভাল হৈ আছে। মৃণালহঁতক পাইছোঁ, মৃণাল বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে মই পাইছোঁ। বহুজন ব্যক্তিক আমি পাইছোঁ, বহুগৰাকী এই সংঘৰ লগত জড়িত ব্যক্তিক পাইছোঁ, আৰু খুব ভাল লাগিছে। আৰু আজি বিশেষভাৱে যিটো পৰিৱেশ ইয়াত আমি দেখা পাইছোঁহি, মই পৰিস্থিতি যিটো পৰিৱেশৰ মুখামুখি হৈছোঁ, পৰিৱেশটোৱে মোক এটা মানে আশাৰ সঞ্চাৰ কৰিছে যে আমাৰ এই পৰিৱেশত যদি আমাৰ ল'ৰা ছোৱালী সকলোৰে সৈতে আমি থাকিব পাৰোঁ, কোনো এটা ভাল শিক্ষণীয় বিষয় শুনিবৰ কাৰণে আয়োজন কৰা এটা মানে এখন সভাত আমাৰ ল'ৰা ছোৱালীহঁতে যদি এইদৰে থাকে, তেওঁলোকে গোটেই কথাখিনি শুনিব, তেওঁলোকে গোটেই আদৰ্শ মানে যিখিনি ল'ব লাগে ল'ব, আৰু তেওঁলোকৰ দ্বাৰাই আমাৰ জাতিটোৱে আগবাঢ়ি যাব পাৰিব। সেয়ে মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আজি ইয়ালৈ অহা তোমালোক মোৰ অকণমান ল'ৰা ছোৱালীখিনি, ডাঙৰ যিসকল যুৱক যুৱতীসকল সকলোৰে প্ৰতি অনুৰোধ, যি শিকা ভালদৰে শিকিবা। তোমালোকক অচ্যুত কৃষ্ণনাথদেৱে খুব সুন্দৰকৈ কৈছে, চব পাবা, শিকিলা, পণ্ডিত হৈ যোৱা নাযায়। আমি আজিও একো কৰিব পৰা নাই জানানে, আমি শিকিয়ে আছোঁ, এতিয়াও আমি শিকিয়ে আছোঁ। এই কিবা কৰিছোঁ, কিবা কিতাপ লিখিছোঁ, কিবা কৰিছোঁ, সেইবোৰ পিছৰ কথা, কিন্তু আমি জানো সঁচা অৰ্থৰে পণ্ডিত হৈ পৰা নাই, আমি শিকা নাই, আমি শিকিয়ে আছোঁ, এতিয়াও শিকি আছোঁ। তোমালোকে সদায় এই মনটো ৰাখিবা, সদায় শিকিবলৈ চেষ্টা কৰিবা আৰু প্ৰয়োগ কৰিবা। যি শিকা সেইবিলাক নিজে প্ৰয়োগ কৰিবা, ভালটোক গ্ৰহণ কৰিবা, বেয়াটোক পৰিহাৰ কৰিবা, নিজৰ জীৱনটোৰ উত্তৰণ ঘটিব, ভাল মানুহ হ'বা। আমাক ভাল মানে চহকী মানুহ নালাগে, আমাক ভাল মানুহ লাগে। আমাৰ সমাজখন শুদ্ধ হ'ব লাগে, সুন্দৰ হ'ব লাগে। সেই সুন্দৰতা বিচাৰি, সৌন্দৰ্য বিচাৰিয়েই আচলতে আমাৰ গুৰুজনে আমাক একত্ৰিত কৰিছিলে। সকলো ইমান দুখ কষ্টৰ মাজতো কিমান কষ্ট পাইছিল, কিমান আলহীসকলৰ মাজত এই বৰ অসমৰ এই মানুহখিনিক একত্ৰিত কৰিছিল, ধৰ্মৰ দোলেৰে বান্ধিছিলে। সেই গুৰুজনে এই সাহিত্য সংস্কৃতিৰে আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰি গ'ল। আজি সেই নামবিলাকৰ জৰিয়তেই সেই বৰগীত কৰিলে, সেই বৰগীতকেই মানুহে এতিয়া গাই আমাৰ আজি আৰম্ভণি হৈছে বৰগীতেৰে। বৰগীত আমাৰ যি তেখেতে গুৰুজনে যিমান বৰগীত লিখিছিলে, সেই কমলাবায়নে নি পেলাই সেইখিনি ঘৰ পুৰা জুই পুৰিলে, যি থাকিলে মানুহ ভকতৰ মুখে মুখে সেইখিনি আছিল, মাধৱ গুৰুৱে তাৰপিছত কৰিলে। এতিয়া এই কথাবিলাক মানে সেই বৰগীতৰ মাজতেই আমি এতিয়া আবৃত্তি বিচাৰি লৈছোঁ। বৰগীত আমি আবৃত্তি কৰোঁ যে সুৰ দিলেই গীত, সুৰটো নিদিলেই তাক সুন্দৰভাৱে তাক গাব জানে, সি আবৃত্তি। সেইবিলাক কথা আমি আমাৰ পাঠ্যক্ৰমত, আমি যিটো সুকুমাৰ কলা পৰিষদৰ যিটো পাঠ্যক্ৰম আছে, সেইটো সম্পূৰ্ণ অসমীয়া ভাষাৰ ভেটিত, অসমীয়া মাটিৰ ভেটিত, আৰু আমি চৰ্যাপদৰ পৰা আৰম্ভ কৰিছোঁ। চৰ্যাপদ, মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱৰ পৰা আৰম্ভ কৰি আমি অসমীয়া সাহিত্যত আমি গুৰুত্ব দি আমাৰ যি আমাৰ পাঠ্যক্ৰম চলে, সেই পাঠ্যক্ৰম চলাই আছোঁ। সেই পাঠ্যক্ৰমৰ বিষয়ত হৈছে বিস্মিতা গগৈ, ৰূপা, এওঁলোক আমাৰ আৰু বহুতগৰাকী আছে, আমাৰ ইয়াত এতিয়া তেওঁলোকে আছে। আৰু ইমান ভাল লগা কথা নহয়, খুব ভাল লাগে এইটোৱে, মানে তেওঁলোকক লগ পালে ভাল লাগে। আমি আকৌ তেতিয়া শিক্ষক গুৰু শিষ্য নহয়, আমি চব একে হৈ যাওঁ। আপোনাৰ আহিছে নেকি মেম? আপোনাৰ পৰা আহিছে নেকি? ঠিক আছে। আৰু সেইকাৰণে আমিবিলাক কি হৈছে, আমি কাম কিছুমান তেনেকৈ কৰি থাকোঁ, আৰু আমিতো সকলো সমান, সকলো একেই। মই গুৰু হৈ পেলাই থাকিলেতো নহ'ব, আমি সকলোৱে একে হৈ আমি কাম কৰিব লাগিব। সেইকাৰণে আমি কিছুমান, আৰু আমি বিশেষকৈ আমাৰ কোৰ্চটো সম্পূৰ্ণ অসমীয়া ভাষাৰ ভেটিত। আমি শ্ৰীমন্ত শংকৰ গুৰুৰ প্ৰথম কবিতা কৰতল কমল কমলদল নয়ন ভৱদৱ দৰ্শন গহন বন শয়ন নপৰ পৰ সতৰত গময় সভয় মভয় ভয় মম হৰ সততয় খৰতৰ সৰ বৰসৰ শতদশ বদন
খগচৰ নগধৰ ফণধৰ শয়ন জগজগ মপহৰ ভৱভয় তৰণ পৰপদ লয় পদ কমল নয়ন। এই যে কবিতাটো গুৰুজনাৰ প্ৰথম কবিতা কোনো আকাৰ ইকাৰ নোহোৱাকৈ হৈছে। আমি আমাৰ ল'ৰা ছোৱালীখিনিক এইটো কওঁ, আকাৰ ইকাৰ নোহোৱাকৈ লিখা কবিতাটোত কি আছে? এই কাব্যভাগীত কি আছে? কৰতল কমল কমল দল নয়ন। এই প্ৰত্যেকটো এতিয়া মই ইয়াত এইবিলাক কথা নকওঁ এতিয়া, আৰু মই আশা কৰিম কেতিয়াবা মই ল'ৰা ছোৱালী মানে আপোনালোকৰ এই ল'ৰা ছোৱালীখিনিক লৈ যেন গোটেই কথাবোৰ পাতিম। এইখিনিত আছে আকৌ এই গোটেই কবিতাৰ ইয়াৰ মাজতেই আচল ভক্তিটো ওলাই গ'ল। গুৰুজনাই সেই কম বয়সতেই আকাৰ ইকাৰ নোহোৱাকৈ যিভাগী কবিতা ৰচনা কৰিলে সেইখিনি ওলাই গ'ল। আমি গুৰুজনাৰ আৰু এটা কবিতা দিছোঁ আমাৰ কোৰ্চত, মানে আমাৰ কোৰ্চত নাই কি মানে শংকৰদেৱ হিচাপে দিছোঁ। আৰু আমি মানে যেতিয়া আমাৰ পাঠ্যক্ৰমটো যেতিয়া চলাওঁ, পাঠ্যক্ৰমত ধৰ্মীয় কথাবোৰ আমি তেনেকৈ ধৰণে নাচাওঁ। আমি শংকৰদেৱক শংকৰদেৱ, কিন্তু এই অঞ্চলখনত আহোঁতে আমি গুৰুজনা, আমাৰ সেইটো সেই চিনাকিটো বেলেগ তেতিয়া, কিন্তু সাহিত্যৰ দিশত সাহিত্য গুৰু তেখেত। তাত আমি দিছোঁ হৰৰ কৃষ্ণস্তুতি, হৰৰ কৃষ্ণস্তুতি দিছোঁ। নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ পিতা গতি মতি পিতা মাতা। তুমি পৰমাত্মা জগতৰ ইশ এক, একো বস্তু নাহিকে তোমাক বিতিৰেক। তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ, সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ। তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ, অজ্ঞানত মূঢ়জনে দেখে ভিনা ভিন। তোমাৰে সে মায়ায়ে মোহিত সৰ্বখনে, তুমি আত্মা তোমাক নজানো কোনো জনে একোজনে। সমস্ত ভূতৰে তুমি আছা হৃদয়ত, তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত। তুমিহে কেৱল সত্য মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। নবান চহু সুখভোগ নবাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। মুখে লোক নাম মোৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। সজ্জনৰ সংগ নুগুচক সৰ্বখনে, এতেক প্ৰসাদ মাগো তোমাৰ চৰণে। শংকৰ গুৰুৰ সেইটো তেনেকৈ আৰু বহুত দিছোঁ, মই অকলে এইটো কৈছোঁহে। আমি মাধৱ গুৰু দিছোঁ তেজৰে কমলাপতি, পৰমতা নিন্দ বৰগীত। এতিয়া আমাৰ যেতিয়া আবৃত্তি কোৰ্চটো আমি আৰম্ভ কৰিছোঁ, তেতিয়াতো মাধৱ গুৰুৰ কবিতা হিচাপে কি দিম? মাধৱদেৱৰ কবিতা, তেতিয়া আমি এইবোৰ দিছোঁ। আৰু আপোনালোকে শুনি আচৰিত হ'ব, বিদ্যালয়বিলাকত যেতিয়া এইবিলাক শ্ৰেণী আছে নহয়, পাঠ্যক্ৰমত আছে, বৰগীত হিচাপে আছে মাধৱদেৱৰ তেজৰে কমলাপতি। স্কুলত এইটো শিক্ষকে বৰগীত হিচাপে শিকাইছিল। আজি কেইবাবছৰ আগতে সেইগৰাকীয়ে মোক কৈছিল, বাইদেউ এতিয়াহে গম পালোঁ এইটো বৰগীত এনেকৈও গাব পাৰি। মই আকৌ সুৰত দিয়ে গাই বুলি ভাবি পেলাই সেনেকৈয়ে সদায় পঢ়াই থাকিলোঁ। তহঁতে গম পালনে? কিন্তু হয়, সুৰ দিলে গীত, সুৰ নিদি তাৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ মানে আবৃত্তি কৰিলেই আৰু সুন্দৰকৈ সকলোৱে সকলোৱে বুজিব পাৰিব। মাধৱ গুৰুৰ তেজৰে কমলাপতি দিছোঁ আমি। তেজৰে কমলাপতি পৰভাত নিন্দ, তেৰি ছন্দ মুখ পেখো উঠৰে গোবিন্দ। নয়নে বিদুৰ দিক ঢলি বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। শত পত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজপদু দধিমঠে তোৱা গুণ গায়। দাম সুদামদাকে তেৰি লৈয়া নাম, হেৰ দেখ উঠিয়া আহিল বলৰাম। নন্দ গৈল বাথানে গোৱাল গেল পাল, সুৰবি চাৰিতে লাগে উঠৰে গোপাল। ক্ষীৰ লবণ লৈয়া শিঙা বেতবেনো, সকালে মেলিও বজ্ৰ হাম্বালাৱে ধেনু।
কহয় মাধৱ মাই কিনো তপখাইলা ত্ৰিজগত পতি হৰি ৰাখো আনা পাইলা। এই কথাখিনি কি সুন্দৰকৈ আমি সৰু ল'ৰা এটাক বিচনা তোলোতে যিটো পৰিমাণবিলাকে ল'ৰা ছোৱালীক তোলে সেই পৰিৱেশটো আমি তৈয়াৰ কৰি দিব পাৰিব লাগিব। যিয়ে নহওক মোৰ কথাখিনি এনেকুৱা হৈছে, মই আবৃত্তি এতিয়া 12 বাজিবলৈ হ'ল, আমি আবৃত্তি কৰ্মশালাৰ মাজলৈ যোৱাই নাই, এই কথাখিনি মই কৈছোঁ। এইদৰেই আমি আচলতে আমি যি সাহিত্যক লৈ আজি কৰ্মশালা কৰিম বা কৰি আছোঁ, যি সাহিত্য আমি অসমীয়া সাহিত্য কোনে আমাক দিলে সেইখিনি আমি নিশ্চয় হৃদয়ংগম কৰিব পাৰিব লাগিব। আৰু সেইখিনিক লৈ আমি উত্তৰণ ঘটাই আমাৰ সাহিত্য সংস্কৃতিৰ দিশটো, মই সংস্কৃতিৰ ফালে যোৱাই নাই এতিয়া, সংস্কৃতিৰ দিশটোকো আমি আগবঢ়াই লৈ যাব লাগিব। তেহে আমি অসমীয়া জাতি হিচাপে নিজক চিনাকি দিবলৈ সক্ষম হ'ম। আমি তাকে আশা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলাৰ এই ধৰ্মৱান সকলোকে দেখা পাই কৃতজ্ঞ মানিছোঁ। আশা কৰিম আপোনালোকৰ জৰিয়তেই আমি এখন সুন্দৰ অসম পাম, সাহিত্য সংস্কৃতি পাম আৰু আমি আমাক জীয়াই ৰাখিব পাৰিম। মই এতিয়া এইখিনি ঠাইৰ পৰা আঁতৰি আমি কৰ্মশালাৰ মাজলৈ যাম। আমি আচলতে প্ৰাণায়াম দিওঁ, সেই প্ৰাণায়ামটি 12 বজাৰ পিছত আমি নিদিওঁ, সাধাৰণতে নিদিওঁ। আমি আৰম্ভণিৰ সময় যিটো সেই সময়তে দিওঁ। তথাপিও আমি অকণমান আজি আৰু অপৰাধ নধৰি যেন ভগৱানে আমাক সেই তথাপিও অকণমান নিয়মটো কৰিম আৰু তাকে কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সহযোগ বিচাৰিছোঁ। আপোনালোকৰ সহৃদয়তাই আমাৰ সমল, আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ সৰ্বতোপকাৰী মংগল হওক। শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় একেবাৰে মানে সুন্দৰকৈ নিজক উজ্বলাই ৰাখক, তাকে আশা কৰি মই গুৰুজনাৰ ওচৰত মোৰ প্ৰণিপাত জনাই মই মোৰ বক্তব্য ইয়াত সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ।